নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল, এয়া মোৰ সন্মুখত দেখিছে, এয়া এইটো চিনি পাইছে আৰু চিনি নোপোৱাবিলাকৰ কাৰণে কৈছে লেটুচ। এবিধ সুন্দৰ উপকাৰী মানে পাচলি মানে শাকজাতীয় পাচলি। ইয়াক আপুনি চালাড হিচাপে খাওঁ। আৰু এই লেটুচ 4 প্ৰকাৰৰ থাকে আচলতে। এই 4 প্ৰকাৰৰ ভিতৰত এইবিধো একবিধ। ইয়াৰ কিছুমান পাত দীঘল পাত, কিছুমান ঘূৰণীয়া পাতো থাকে আৰু কিছুমানৰ সোৱাদো বেলেগ বেলেগ হয়। কিছুমান লেটুচৰ সোৱাদটো সামান্য পৰিমাণে মিঠাযুক্ত হয় আৰু ই অতি কোমল, পাতবিলাক অতিশয় কোমল। ইয়াক মোহাৰি দিলেই মানে খুব মৰহি যায় আৰু সুন্দৰ কোমল, হজম কৰা সহজ। আচ্ছা, ইয়াৰ গুণাগুণৰ বিষয়ে আমি অকণমান ক'ব গৈছোঁ। তথ্যত পোৱা মতে এই লেটুচে হজম শক্তি অত্যন্ত বঢ়াই দিয়ে, হৃদযন্ত্ৰৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে, সহায়কাৰী। আৰু তাৰপিছত তাতকৈ ডাঙৰ কথাটো হ'ল কি, ই মানে কোষ গঠনত সহায় কৰে, বিশেষকৈ হিমগ্ল'বিন উৎপন্নত সহায় কৰে, নতুন কোষ গঠনত সহায় কৰে। আৰু এটা কথা হ'ল কি, পানী যথেষ্ট পানী থাকে, 95% পানী থাকে, যিয়ে শৰীৰটোৰ আমাৰ যিটো পানীৰ পৰিমাণ, সেই পানীৰ পৰিমাণৰ বেলেঞ্চ যিটো সমতা, সেইটো ৰখাত সহায় কৰে। আৰু ভিটামিন B9 বা ফলেটযুক্ত হয় বাবে ই অসংখ্য উপকাৰী কাম শৰীৰৰ বাবে কৰাত সফল হয়। গতিকে এই লেটুচ বা এই চালাড খোৱা শাকবিধ আমি কেনেকৈ বা অতি কম সহজত, কম খৰচত বা কম পৰিশ্ৰমত কেনেকৈ কৰিব পাৰোঁ, মই সেইটো দেখুৱাবলৈ গৈছোঁ। এইটো চাওক, আমাৰ এটা মাছৰ কাৰ্টুন। আমি এইটো এটা গোটা কাৰ্টুনো লোৱা নাই, এই এটা কাৰ্টুনেৰে দুটা বনাই ল'ব পাৰি। এতিয়া আমি মাজেৰে কাটি পেলাই, মই আগতে দেখুৱাইছোঁহে, এইটো আমি মাজেৰে কাটি লৈছোঁ, দুটা বনাইছোঁ কাৰ্টুন এটাৰে, কাৰণ ইমান ডাঙৰ নালাগে, ওখ নালাগে। ইয়াক যিটো মাটি, তৃণজাতীয় বস্তুটো, এইটো মানে শাকজাতীয় মানে উদ্ভিদ, ইয়াক বহুত বেছি মাটি নালাগে ডেপটো, গভীৰতাৰ কাৰণে। আমি সেইকাৰণে এটা কাৰ্টুনে দুটা ভগাই লৈ এনেকৈ কৰিছোঁ। আৰু মাটিটো বালিয়হীয়া, লগতে আমি ঘৰত খোৱা হিচাপে খাবলৈ যিহেতু কৰোঁ, ইয়াত জৈৱিক সাৰ, কেঁচু সাৰ, গোবৰ সাৰ, পাত পচা সাৰ, যিমানবিলাক থাকে আমাৰ ৰান্ধনী শালৰ যিবিলাক আমাৰ পেলনীয়া সামগ্ৰীয়ে উৎপন্ন কৰা সাৰ, গতিকে গোটেইবিলাক গছৰ পাত পচা সাৰ সকলোবিলাক প্ৰয়োগ কৰি মিহলাই পেলাই অকণমান তাৰ লগত আমি মাজে মাজে খলিহৈ পানী দি থাকিলেই হ'ল। এতিয়া চাওক কি সুন্দৰকৈ আমি এইটো কৰিছোঁ। আৰু এইটো এনেকুৱা দুটা যদি আমি কাৰ্টুনত মানে মাছৰ কাৰ্টুনত দুঠাইত যদি কৰোঁ, এটা পৰিয়ালৰ গোটেই ছিজনটো খোৱাৰ কাৰণে যথেষ্ট হয়। গতিকে সেই মাটিখিনি সুন্দৰকৈ তৈয়াৰ কৰি তাত গুটি দিলেই হ'ল। আৰু গুটি পুলি ৰুলে বেছি ভাল। গুটি যদি আছে পচাই পেলাই, ইয়াত মোৰ চাওক এডাল, দুডাল, 3, 4, 5 ডাল, তাৰমানে মোৰ ইয়াতে মাত্ৰ 15 ডাল আছে গছ, 15জোপা গছ আছে। এই 15জোপা গছৰে আমি ছিঙি খায়ে আছোঁ। এতিয়াহে মই দেৰিকৈ ৰেকৰ্ডিংটো কৰিছোঁ, আমি বহুত খালোঁৱে, এতিয়া আৰু বহুত দিন ওলাবই। গতিকে 15জোপা মানে দুটাত কৰিলে আমাৰ 30জোপা গছ হ'ব। সেই 30জোপা গছৰ পৰা আমি গোটেই ছিজনটো খাব পাৰোঁ। সেইকাৰণে মই ক'বলৈ গৈছোঁ যে অতি কম খৰচত, অতি কষ্ট নোহোৱাকৈ, কোনো কষ্ট নোহোৱাকৈ আমি অত্যন্ত উপাদেয় এই লেটুচবিধ তৈয়াৰ কৰি ল'ৰা ছোৱালীক খাব পাৰোঁ, নিজেও খাব পাৰোঁ, আৰু শৰীৰৰ আমি পুষ্টি আহৰণ কৰিব পাৰোঁ। গতিকে আমি কেনেকৈ কৰিছোঁ আৰু কিদৰে কৰিব পাৰি, সেই পদ্ধতিটো আপোনালোকক দাঙি ধৰিলোঁ। কেনে দেখিলে, কি পালে, আমাক মন্তব্যৰে জনাব। আৰু মই এতিয়া আমি ছিঙি দেখুৱাই দিম কি সুন্দৰ সুন্দৰ হৈছে। মই কেইবামান ছিঙি দেখাই দিম, কেইটামান পাত অতি কোমল। চাওক, এমুঠি হৈয়ে গ'ল, সুন্দৰ পাত। ইয়াক আমি কুটি কাটি পেলাই চালাড হিচাপে গাজৰ, বিলাহী, পিঁয়াজ, যোনে যেনেকৈ খায় আৰু তাৰ লগত কাটি পেলাই এইটো মোহাৰি দিলে সুন্দৰকৈ মানে সৰু হৈ যায় আৰু ভাঙি যায়, আৰু হজম কৰা অত্যন্ত সহজ। গতিকে আমি এনেকৈ প্ৰতি সাঁজতে খাব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এনেকৈ কৰক, কৰি পৰিয়ালটোৰ চাহিদা পূৰণ কৰক। আৰু সেইকাৰণেই আমি আনকো উৎসাহিত হ'বলৈ আমাৰ কৰা পদ্ধতিটো আমি দাঙি ধৰিলোঁ। বহুতে বহুত ধৰণে কৰিব পাৰে, আমাৰ যিটো পদ্ধতি আমি দাঙি ধৰিছোঁ। আপোনালোকে কেনেকুৱা দেখিলে, কি এনেকুৱা পালে, সেই বিষয়ে মন্তব্য জনাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ
নাপাহৰিব। ধন্যবাদ।